তো এখন গাড়ী আপোনালোকে চাব পাৰে বলেৰো পিকআপ 2022 গাড়ী। এখন গাড়ী আমি বিক্রি কৰিলো, গাড়ীখন रिलीज हो। ये गाड़ी बोलेरो पिकअप था, तो ये गाड़ी अभी रिलीज होने वाला है। देखिए अभी हम आसामीज में वीडियो बनाएगा, मैं অসমীয়াত ভিডিওটো বনাম, কিন্তু যিজন কাস্টমাৰ গাড়ীখন লৈছে তেওঁ অসমীয়াত ভিডিও বনাব। তো গাড়ীখন এতিয়া আমি ডেলিভাৰী কৰিম। দাদাক প্ৰথমে মাতিম, দাদা আপুনি ইপিনে আহক, আপুনি ইয়ালৈ আহক। দাদা খুব ভাল লাগে আপুনি গাড়ীখন পালে। প্ৰথমে আপোনাৰ নামটো কওক, ক'ৰ পৰা আহিছে এইখিনি কওক, আমাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে নামটো কৈ দিয়ক। মোৰ নাম আইজাক নিউটন মজিদ, মই ধুবুৰীৰ পৰা আহিছো। ধুবুৰীৰ পৰা আহিছে। তো এতিয়া আপুনি ক'বলৈ বহুত মানুহে আমাৰ কি হয় বিশ্বনাথ চাৰিআলিৰ পৰা মানে প্ৰব্লেম হয়, ৰঙিয়াৰ পৰা আহিবলৈ প্ৰব্লেম হয়, কিন্তু 60-70 কিলোমিটাৰ এনেকৈ দূৰতে। আপোনাৰ ধুবুৰী গুৱাহাটীৰ পৰা কিমান দূৰত পৰে? 251 কিলোমিটাৰ। 250 চাওক, 250 কিলোমিটাৰ দূৰৰ পৰা বহুতে কয় দাদা ইমান দূৰ কেনেকৈ আহিম দাদা, 250 কিলোমিটাৰ আহিলে। আৰু এই গাড়ীখন লওঁতে মই জানো আপুনি বহুতকেইটা সংগ্ৰাম কৰিলে, বহুত দিন লাগিলে, বহুত প্ৰচেছ হ'ল, কিবা কিবি হ'ল। কিমান টকাত ল'লে গাড়ীখন আপুনি? একচুৱেলি গাড়ীখন লৈছো 715 লাখ লৈছো। 7,15,000 টকাত। ফাইনেন্সত ল'লে নে কেছত ল'লে? ফাইনেন্সত লৈছো। তো ধুবুৰীত ফাইনেন্স আপুনি পালে? কেতিয়াবা আমাৰ সন্দেহ থাকে যে ধুবুৰীত কেতিয়াবা নহয়ও, আপুনি পালে। আপুনি ডাউন পে'মেণ্ট কিমান টকা দিলে? ডাউন পে'মেণ্ট দিছো 1 লাখ মান দিছো। 1 লাখ টকা মান দিছে, বাকীখিনি আপোনাৰ ফাইনেন্স কিমান বছৰৰ কাৰণে লৈছে আপুনি? 4 বছৰৰ কাৰণে। আৰু ফাইনেন্স কোম্পানী আপোনাক কৈছে নে কিমান টকা ইএমআই হ'ব আপোনাৰ? হয়, সকলোবিলাক। সকলোবোৰ কিমান মান হৈছে আপোনাৰ ইএমআই? 16,600 মান আহিছে। 16,600 টকা আপোনাৰ ইএমআই পৰিছে। এতিয়া আপোনাৰ অলপমান অভিজ্ঞতাটো কওক যে অটিটি বস্তু যে আপোনাৰ যিটো কয় যে এক্সট্ৰা 15 বছৰ টেক্স, এইটো অলপ কিবা খেলি মেলি হ'ল। সেইটোত মই জানো যে আপুনি সন্তুষ্ট নহয়, মই জানো এইটো আপোনাৰ সন্তুষ্ট নহয়, কিন্তু ক'বলৈ একো নাই। এতিয়া আপুনি কিবা ক'ব নেকি যে আপুনি মানে মই ভাবিছিলো গাড়ীৰ দামটো যিটো আছিল সেইটো মই আহিছিলো ল'বলৈ আহি পিছত হঠাৎকৈ শুনা পালো যে অটিটি দিব লাগে। আমাৰ লগত কনফিউজ হৈ গলো। এতিয়া গাড়ীখন কমপ্লিট কাম হ'ল, অটিটিৰ পইচাখিনি ক'ত পাম? তাৰপিছত কষ্ট মষ্টকৈ অটিটিৰ পইচাখিনি লৈ আহি কিমান মান গ'ল আপোনাৰ অটিটিৰ পইচা? 48,000 মান হ'ল। এতিয়া যিসকল নতুনকৈ চাই আছে আপোনাৰ সন্দেহ এটা আহিব যে অটিটি কি বস্তু, ওৱান টাইম টেক্স। চাওক আগতে প্ৰাইভেট গাড়ী লৈছিলে, মানে এই স্কৰপিঅ' ৱেগনাৰ 15 বছৰ টেক্স দিছিলে। এতিয়া আপোনাৰ যিবোৰ গাড়ী 2 টনতকৈ তলত 1800 হ'ল, 1900 হৈ গ'ল, 1500 হ'ল, বা এনেকুৱা ধৰণৰ গাড়ী 2 টনৰ ওপৰত কথাটো বেলেগ। 2 টনৰ তলত যিবোৰ গাড়ী আছে ওৱান টাইম টেক্স চৰকাৰে লোৱা আৰম্ভ কৰিছে। আপোনালোকে ভালকৈ শুনি ল'ব, যিকোনো গাড়ী ল'লে, নতুন লওক, পুৰণা লওক, যেনেকুৱা লওক, ওৱান টাইম টেক্স চৰকাৰে লৈ আছে। তাৰ প্ৰপাৰ ৰিচিপ্ট পাইছেনে আপুনি? পাইছে, ৰিচিপ্টবোৰ আপোনালোকে পাইছে। কিন্তু মানে খুব ইম্পৰ্টেণ্ট বস্তু, আমি অটিটি কৈ আছোঁ, কিন্তু ওৱান টাইম টেক্স হয় এইটো। ঠিক আছে, আপোনালোকে এতিয়া যিকোনো গাড়ী যেতিয়া সুধিব চবকে সুধিব এইটোত ওৱান টাইম টেক্স লাগিব নালাগে। কিছুমান ডিলাৰে হয়তো দি দিব পাৰে, কিন্তু তাৰ প্ৰাইচটো মিলাই লয়, আল্টিমেটলি কথাটো একেই হৈ যায়গৈ। তো দাদা এইখনে এতিয়া আপুনি ক'ত লগাব, কোন বিজনেছত লগাব আপুনি? মই কেঁচামালৰ বলেৰো পিকআপৰ কিমান টকা মানে উপাৰ্জন কৰিব পাৰি? মানে এটা আইডিয়া মানে যে কিমান টকা মাহত উপাৰ্জন কৰিব পাৰে ভালকে যদি চলায়? 25-30 মান। 25-30 ন? হয়, মানে চব দি চি মিলাই পিনে 25-30 এটা ধুনীয়াকৈ ফেমিলি এটা চলি যাব। আৰু এটা আমাৰ ফালৰ পৰা আপোনাক কওঁ যে এইটো মানে এটা এৱাৰনেছ বুলি কয়, যে আপুনি যেতিয়া ফাইনেন্সত লৈছে, প্ৰথম আপুনি মাথাত এটা ৰাখিব ফাইনেন্সৰ পইচাটো কেনেকৈ ক্লিয়াৰ কৰে। কিন্তু আজিকালি ফাইনেন্স ইমানেই ষ্ট্ৰং, কিবা এটা হ'লে গাড়ীত আনি দিয়ে, মানে নুসুধেই এইটো বস্তু। সেইকাৰণে আপুনি প্ৰথমে যি উপাৰ্জন কৰিব সেইটো আপুনি এটা ছাইড পাৰ্ট এটা ৰাখিব, যাতে ইএমআইটো দিব পাৰে। সেইটো প্ৰেক্টিচ যদি কৰে তেতিয়াহ'লে আপোনাৰ ভাল। পিছত ফাইনেন্স কোম্পানী আপুনি নিজে উপজাচি আহি মাতিব, দাদা আপোনাৰতো বহুত বঢ়িয়া একটা চলতে আছে, আপোনাৰ আৰু একটা লোন একটা নিয়ে। তো সেইটো এটা প্ৰেক্টিচ আমি চবকে কওঁ। তো দাদাৰ লগত কথা পাতি খুব ভাল লাগিল। এইটো আপুনি আগবঢ়াই যাব আৰু এনেকুৱা ধৰণৰ গাড়ী 2-3খন লওক, আপুনি বিজনেছত ছাকচেছ হওক। তো আমাৰ ফালৰ পৰা এইটো আপোনাৰ এটা শুভকামনা, শুভেচ্ছা থাকিল। ধন্যবাদ।